আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় ভাল আছে আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিও লৈ আহিলো সময়ৰ অভাৱত ভিডিও আপলোড দিব পৰা নাই তাৰ বাবে মই দুখিত তো যি কি নহওক বন্ধুসকল এতিয়া গাহৰ বন নাটনি হৈছে পথাৰত ঘাঁহ নাই গছৰ পাতবিলাকো হৰি পৰিছে তো ছাগলীৰ কাৰণে এতিয়া ঘাঁহ লগাবলৈ ভাবিছো ট্ৰেক্টৰ এটা আনি হাল বোৱাই আছো ঘাঁহ লগাম যেহেতু ছাগলী পুহিবই লাগিব আৰু ছাগলীক খোৱাবই লাগিব এতিয়া আমি দানা চানা খুৱাই আছো কিন্তু দানা খুৱাই ছাগলী পুহি প্ৰফিট কেতিয়াও নহয় হাল বোৱাই আছো আৰু ইয়াত তিনি প্ৰকাৰৰ গাহৰ গুটি আমি ৰম বুলি ভাবিছো যেহেতু এই প্ৰকাৰৰ গা ছাগলীয়ে নিতৌ নাখায় তিনি প্ৰকাৰৰ ঘাঁহ লগাম তাৰ ভিতৰত থাকিব ধুনচা ঘাঁহ আৰু মাকৈ আৰু ৩ নম্বৰত আছে হাইব্ৰিড জাৰা ঘাঁহ আপোনালোকে চাই আছে ইয়াত 2 কেজি জাৰা গাহৰ গুটি দিয়া হৈছে আৰু আধা কেজি মান মাকৈ আৰু আধা কেজি মান ধুনচাৰ গুটি ৰোৱা হ'ল তো এইবুলি মই প্ৰথমে এই গাঁটো লগাই আছো চাম কেনেকুৱা পৰিমাণৰ গাঁবিলাক হয় আৰু এই ভিডিওটো কিন্তু আজিৰ নহয় অলৰেডি মোৰ গাঁবিলাক ৰোৱা হৈছে আজিৰ পৰা 10 দিন আগত এই ভিডিওটো বনাইছিলোঁ কিন্তু সময়ৰ অভাৱত আপলোড দিব পৰা নাই তো এতিয়া গাঁৱৰ কি নিউ আপডেট আছে সেইটো আমি দুদিনৰ ভিতৰত ভিডিওটো আপলোড দি আছো তো আজিৰ ভিডিওটো চাই যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টত আপোনালোকৰ মতামত জনাই দিব তো আজিৰ ভিডিও আৰু দীঘলীয়া নকৰো তো ভিডিও এইখানেতে শেষ কৰিলো ধন্যবাদ আৰু পিছৰ ভিডিওত দেখা হ'ব খুদা হাফেজ।